আৰু না আছে মুকলি নাখালো আজি 2024 চনৰ জুন মাহৰ কেই তাৰিখ 23 তাৰিখ শুদ্ধকৈ কোৱা 23 তাৰিখ আজি 26 চনৰ জুন মাহৰ 23 তাৰিখ মঙলবাৰ 23 তাৰিখৰ মঙলবাৰ আজি আমাৰ শিৱসাগৰৰ ঢেকেৰী গাঁও হাঁচৰ ঢেকেৰী গাঁৱত এটা প্ৰকাণ্ড এটা অজগৰ ছাগলী খাই থকা অৱস্থাত আমাৰ গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰিছিলে আৰু মই পলাশ বৰপাত্ৰ গাঁও শিৱসাগৰ মোক ধৰিবলৈ মাতিলে মই ডিউটি থকা অৱস্থাটো আহি পাইছোঁ আধা ঘণ্টাৰ ভিতৰত সাপটো ধৰি ইতিমধ্যে আমি এতিয়া বস্তাত ভৰাম আৰু ইয়াক নি পেলাই আমাৰ যিখন চলাৰ ৰিজাৰ্ভ আছে তাত এৰি দিম হ'বনে ৰাইজ হ'ব নে এতিয়া মেলি দিম নি ঠিক আছে সাপ দেখিলে খালি ৰাইজে মাৰিব নালাগে আৰু অজগৰটো বিষাক্ত নহয় কিন্তু এইটো প্ৰকাণ্ড অজগৰ ইয়াত আমাৰ প্ৰথম ধৰিছে ইমান ডাঙৰ কিমান দীঘল এইটো 10 ফুটত বেছি আছে 12 ফুট হৈ যাব 12 ফুট হৈ যাব ঠিক আছে ধন্যবাদ ভৰাই দিওঁ এই দুখপাব বেছি দেৰি ধৰি থাকিলে বস্তা 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 কেইটা গেলা হাত ফুটন হ'ব মানে ভিড কৰ থেংক ইউ ৰবা ৰবা 1 মিনিট ৰবা চিধা কৰি ধৰছো এইটো প্ৰায় লাহে লাহে ৰাইজ আজি 2024 চনৰ জুন মাহৰ কেই তাৰিখ আজি 23 তাৰিখ শুদ্ধকৈ কোৱা 23 তাৰিখ আজি 26 চনৰ জুন মাহৰ 23 তাৰিখ মঙলবাৰ 23 তাৰিখৰ মঙলবাৰ আজি আমাৰ শিৱসাগৰৰ ঢেকেৰী গাঁও হাঁচৰ ঢেকেৰী গাঁৱত এইটো প্ৰকাণ্ড এটা অজগৰ ছাগলী খাই থকা অৱস্থাত আমাৰ গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰিছিলে আৰু মই পলাশ বৰপাত্ৰ গাঁও শিৱসাগৰ মোক ধৰিবলৈ মাতিলে মই ডিউটি থকা অৱস্থাটো আহি পাইছোঁ আধা ঘণ্টাৰ ভিতৰত সাপটো ধৰি ইতিমধ্যে আমি এতিয়া বস্তাত ভৰাম আৰু ইয়াক নি পেলাই আমাৰ যিখন চলাৰ ৰিজাৰ্ভ আছে তাত এৰি দিম হ'বনে ৰাইজ হ'ব নে এতিয়া মেলি দিম নি সাপ দেখিলে খালি ৰাইজে মাৰিব নালাগে আৰু অজগৰটো বিষাক্ত নহয় কিন্তু এইটো প্ৰকাণ্ড অজগৰ ইয়াত আমাৰ প্ৰথম ধৰিছে ইমান ডাঙৰ কিমান দীঘল এইটো 10 ফুটত বেছি আছে 12 ফুট হৈ যাব 12 ফুট হৈ যাব ঠিক আছে ধন্যবাদ ভৰাই দিওঁ এই দুখপাব বেছি দেৰি ধৰি থাকিলে কাম 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 কামি এনেকৈ ভাল পাব ভয়া খাই দিম এই নকৰিবি বহুত দূৰ আছে পটাপট ভৰা আহি যাওক পটাপট ই জোৰ দিলে বাঘৰ কথা হ'ল নাই নাই আহি যা আপোনাক নাকামোঁ মই ধৰি আছোঁ বোলে ভৰা হ'ল ভিডিঅ' কৰি থাকা
ৱেটটো কিমান আছে? 20 কেজি চাওচি হ'ব চাগে। 30 কেজি মাছ।